টাইমিটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সুম লৈছো প্লাই ষ্টৰী ফাৰ্ষ্ট অন টাইমিট বিগ ব্ৰেকিং 3, 4 আৰু 5 আগষ্টত বন্যাৰ্থসকলৰ একাউণ্টত সোমাব 15,000কৈ টকা 3 জিলাৰ যিসকল বন্যাৰ্থ আছে যোৰহাট শিৱসাগৰ চৰাইদেউকে ধৰি যি গোলাঘাটতো যি বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছিলে সেই সমগ্ৰ অঞ্চলৰ লোকসকলে এতিয়া 3, 4 আৰু 5 আগষ্টৰ ভিতৰত 15,000কৈ টকা লাভ কৰিব সবিস্তাৰে লৈ আনিছো এই সন্দৰ্ভত জনাই আছো প্লাই ষ্টৰী ফাৰ্ষ্ট অন টাইমিট বিগ ব্ৰেকিং 3, 4 আৰু 5 আগষ্টত 85,000 বানপীড়িতৰ পৰিয়ালে পাব 15,000কৈ টকা ভয়াৱহ বানত ক্ষতিগ্ৰস্ত 4 জিলাৰ বানপীড়িতৰ একাউণ্টলৈ পোনপটীয়াকৈ ধন সোমাব 3-5 আগষ্টৰ ভিতৰত সম্পন্ন হ'ব এই ধন বিতৰণ প্ৰক্ৰিয়া 5 আগষ্টৰ ভিতৰত এই ধন বিতৰণৰ প্ৰক্ৰিয়া সম্পন্ন হৈ পৰিব মুঠ 85,000ৰো অধিক পৰিয়ালে লাভ কৰিব এই সাহায্য শিৱসাগৰ জিলাৰ প্ৰায় 55,000 পৰিয়াল আছে শিৱসাগৰত বানত আক্ৰান্ত 55,000 পৰিয়ালে 15,000কৈ টকা লাভ কৰিব আৰু চৰাইদেউ জিলাৰ প্ৰায় 20,000 পৰিয়ালে 15,000কৈ টকা লাভ কৰিব যোৰহাট জিলাৰ প্ৰায় 7,000 পৰিয়ালে লাভ কৰিব 15,000কৈ টকা আৰু গোলাঘাট জিলাৰ প্ৰায় 3,000 পৰিয়ালে এই সাহায্য লাভ কৰিব জনাই আছো আমি মুহূৰ্তৰ সেই বিগ ব্ৰেকিং নিউজ এতিয়া লাভ কৰিব 15,000কৈ টকা বানপীড়িতৰ পৰিয়ালসকলে 15,000কৈ টকা লাভ কৰিব 3, 4 আৰু 5 আগষ্টত বানপীড়িতৰ একাউণ্টত সোমাব 15,000কৈ টকা ভয়াৱহ বানত ক্ষতিগ্ৰস্ত 4 জিলাৰ বানপীড়িতৰ একাউণ্টত পোনপটীয়াকৈ ধন সোমাব 3 আৰু 5 আগষ্টৰ ভিতৰত এই ধন প্ৰক্ৰিয়া বিতৰণ কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া সম্পন্ন হৈ উঠিব এতিয়া 3 আৰু 5 এই কেইটা তাৰিখৰ ভিতৰতেই যি বানপীড়িতসকলক চৰকাৰে যি সাহায্য প্ৰদান কৰিব সেয়া সম্পন্ন হৈ উঠিব গতিকে এতিয়া সকলোৰে একাউণ্টত ধন সোমাব 15,000কৈ টকা সেই বন্যাৰ্থসকলৰ একাউণ্টত 15,000কৈ টকা সোমাব তেওঁলোকৰ সকাহ প্ৰদানৰ বাবে চৰকাৰে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া 15,000কৈ টকা চৰকাৰে প্ৰত্যেকগৰাকী বন্যাৰ্থৰ একাউণ্টত সোমাই দিব গতিকে আপোনালোকৰ একাউণ্টত এতিয়া 15,000কৈ টকা সোমাব আৰু তাৰ বাবে এতিয়া 3, 4 আৰু 5 তাৰিখ সময় দিছে সেই তাৰিখৰ ভিতৰতেই বন্যাৰ্থসকলৰ প্ৰত্যেকৰে একাউণ্টত এই ধন সোমাব জনাই আছো আমি মুহূৰ্তৰ সেই বিগ ব্ৰেকিং নিউজ যে 3, 4 আৰু 5 আগষ্টত 85,000 বানপীড়িতৰ পৰিয়ালে লাভ কৰিব 15,000কৈ টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে এতিয়া একাউণ্টত সোমাব 15,000কৈ টকা সোমাই পৰিব কিয়নো যি ভয়াৱহ বান পৰিস্থিতিত সকলোৱে নিজৰ আপোনজনক হেৰুৱাইছে নিজৰ আত্মীয়ক হেৰুৱাইছে নিজৰ ঘৰখন নিজৰ খেতি মাটি নিজৰ যি জীৱ জন্তু গৰু ছাগলী সকলো চকুৰ প্ৰচাৰতে চাই ৰ'বলগীয়া হ'ল সকলো থানবান হৈ গ'ল যাৰ ফলত এতিয়া মানুহে জিয়াটো ভুগিবলগীয়া হৈছে তেওঁলোকৰ থাকিবলৈ ঠাই নাইকিয়া হৈ পৰিছে ঘৰ নাইকিয়া হৈ পৰিছে তেওঁলোকে ৰাজপথতেই বৰ্তমান জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে গতিকে চৰকাৰে সেই সন্দৰ্ভত সকলো বিষয়ৰ ওপৰত পৰ্যালোচনা কৰি আছে সুবিধা প্ৰদানৰ অৰ্থে গতিকে বিশেষ সকাহ প্ৰদানৰ বাবে প্ৰথমে এতিয়া ৰাজ্য চৰকাৰে 15,000কৈ টকা বিতৰণ কৰিব সেই বন্যাৰ্থসকলক এতিয়া 3, 4 আৰু 5 আগষ্টত প্ৰত্যেকগৰাকী বানপীড়িতৰ পৰিয়ালে 85,000 বানপীড়িতৰ পৰিয়াল আছে আৰু সেই 85,000 বানপীড়িতৰ পৰিয়ালে 15,000কৈ টকা লাভ কৰিব অৰ্থাৎ সাহায্য লাভ কৰিব জনাই আছো আমি মুহূৰ্তৰ সেই বিগ ব্ৰেকিং নিউজ এতিয়া দেখিবলৈ পোৱা গৈছে কিদৰে এতিয়া 3, 4 আৰু 5 আগষ্টত 85,000 বানপীড়িতৰ পৰিয়ালে 15,000 টকাকৈ লাভ কৰিব এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতুকে এতিয়া ভয়াৱহ বানত ক্ষতিগ্ৰস্ত 4 জিলাৰ বানপীড়িতৰ একাউণ্টলৈ পোনপটীয়াভাৱে এই ধন সোমাব আৰু 3 পৰা 5 আগষ্টৰ ভিতৰত সম্পন্ন হ'ব এই ধন বিতৰণ প্ৰক্ৰিয়া 3 পৰা 5 আগষ্টৰ ভিতৰত এই যি ধন বিতৰণ প্ৰক্ৰিয়া আছে সকলোৰে একাউণ্টত যিহেতুকে 15,000কৈ টকা সোমাব লাগিব গতিকে এই সোমোৱা প্ৰক্ৰিয়াটো 3 পৰা 5 আগষ্টৰ ভিতৰত সম্পন্ন হৈ উঠিব সকলোৰে একাউণ্টত সোমাব গতিকে তাৰ বাবে
চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আছে সেই বন্যাৰ্তসকলৰ সুবিধাৰ্থে। গতিকে সেই 3 জিলাৰ ৰাইজৰ সুবিধাৰ্থে চৰকাৰে তৎপৰতাৰে চেষ্টা চলাই আছে আৰু লগতে সকলো লোকে উজনি নামনি সকলো লোকে সহায়ৰ হাত আগবঢ়াইছে, ইজনে আনজনক সহায় কৰিছে। গতিকে সমগ্ৰ বিশ্ববাসীয়ে সহায় কৰিছে বুলি ক'ব লাগিব এক প্ৰকাৰে, কিয়নো নামী দামী তাৰকাৰ পৰা আদি কৰি সকলো এনেদৰে যি পৰিচিত বহু বিশ্বৰ বহু লোক এনেদৰে আগবাঢ়ি আহিছে এই বানপীড়িত লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ। গতিকে চৰকাৰেও বিশেষভাৱে এতিয়া পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে। প্ৰথম পৰ্যায়ত 15,000 টকাকৈ বানপীড়িতসকললৈ আগবঢ়াব ৰাজ্য চৰকাৰে আৰু দেখিবলৈ পোৱা গৈছে প্ৰতিটো মুহূৰ্তত এনেদৰে সকলোৱে সহায়ৰ হাত আগবঢ়াইছে সেই বন্যাৰ্তসকলক, কিয়নো তেওঁলোকৰ এতিয়া যি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈ আছে সেই অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তৰ সেই বিগ ব্ৰেকিং নিউজ যে এতিয়া 3, 4 আৰু 5 আগষ্টত 85,000 বানপীড়িতৰ পৰিয়ালে 15,000 টকাকৈ সাহায্য লাভ কৰিব। এতিয়া 15,000 টকাকৈ সাহায্য লাভ কৰিব প্ৰত্যেকগৰাকী বন্যাৰ্তৰ লোকে। ইতিমধ্যে আমাৰ আই মাতৃসকলৰ বেংক একাউণ্টত অৰুণোদয় পুঁজি জমা হোৱা আৰম্ভ হৈছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলৰ বেংক একাউণ্টলৈকেও 2,500 টকা প্ৰেৰণ কৰা হৈছে আৰু মই নিশ্চিত যে গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ আই মাতৃসকলৰ বেংক একাউণ্টত ইতিমধ্যে এই ধন জমা হোৱা আৰম্ভ হৈছে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ দ্বিতীয়টো এটা বিশেষ ঘোষণা আছিল যে বান আক্ৰান্ত ৰাইজে যাতে নিজ নিজ ঘৰলৈ উভতি যাব পাৰে, তাৰ বাবে আমি তেওঁলোকক এককালীন 15,000 টকাৰ এটা সাহায্য আগবঢ়াম। এই ধনৰাশি আমি 3 তাৰিখে ৰাতিপুৱাৰ পৰা মুকলি কৰি দিয়া আৰম্ভ কৰিম। 3, 4 আৰু 5 তাৰিখৰ ভিতৰত বেংক একাউণ্ট যোগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ বান আক্ৰান্ত ৰাইজে এই 15,000 টকা লাভ কৰিব। মোৰ হাতত পৰা খবৰ মতে শিৱসাগৰ জিলাৰ প্ৰায় 55,000 পৰিয়ালে, চৰাইদেউ জিলাৰ প্ৰায় 20,000 পৰিয়ালে, যোৰহাট জিলাৰ প্ৰায় 7,000 পৰিয়ালে আৰু গোলাঘাট জিলাৰ প্ৰায় 3,000 পৰিয়ালে এই 15,000 টকাৰ বিশেষ যি এককালীন সাহায্য সেই সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধা ৰাইজ, মই আজি কেইটামান নতুন ঘোষণা বা নতুন বানপীড়িত ৰাইজৰ বাবে কেইটামান নতুন সুবিধাৰ কথা ঘোষণা কৰিব বিচাৰিম। ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যম যোগেও গম পাইছে যে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে জিলা দুখনলৈ ৰাওনা হৈছে আৰু আজি মই ইউনিফৰ্মৰ বাবে ক শ্ৰেণীৰ পৰা 8ম মান শ্ৰেণীলৈ মোৰ মৰমৰ ভাগিনসকলে যাতে দুযোৰ নতুন ইউনিফৰ্ম পাব পাৰে, তাৰ বাবেও সমগ্ৰ শিক্ষা অভিযানলৈ প্ৰয়োজনীয় প্ৰায় 8 কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি মুকলি কৰি দিছো। অৰ্থাৎ মই প্ৰথম পৰ্যায়ত কৰা ঘোষণাবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ দিশত ক্ষীপ্ৰ গতিত আগবাঢ়িছে। আমি বান পৰিস্থিতিৰ বিষয়ে যেতিয়া উল্লেখ কৰিম তেতিয়া নিশ্চিতভাৱে এই কথা ক'বই লাগিব যে বিভিন্ন স্থানত ইতিমধ্যে ৰাইজে ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে আৰু বিভিন্ন জাগাত ঘৰত যোৱাৰ পৰিৱেশ নোহোৱা বাবে ৰাইজে এতিয়াও শিবিৰ বা ওখ স্থানত বাস কৰিছে। উপনদীসমূহ এতিয়া বিপদ সীমাৰ তলত আছে। ব্ৰহ্মপুত্ৰও বিপদ সীমাৰ বহুত বেছি ওপৰত নাই বাবে পানী লাহে লাহে 2খন জিলাৰ পৰা আঁতৰি গৈছে। বান পৰিস্থিতি কিছু স্বাভাৱিক হ'ব আৰম্ভ কৰিছে।
আজি মই প্ৰথম এটা বিশেষ ঘোষণা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কৰিব খুজিছোঁ। আমি জুলাই মাহত 19 তাৰিখৰ পৰা আমাৰ বানপানীয়ে আমাৰ পৰিৱেশ বিনষ্ট কৰে, মানুহ অৰ্থনৈতিকভাৱে যথেষ্ট জুৰুলা হয়। সেইবাবে ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত লৈছে যে 300 ইউনিট যোনে প্ৰতি মাহে ব্যৱহাৰ কৰে বা 300 ইউনিটতকৈ তল যিসকলে বিদ্যুৎ প্ৰতি মাহে ব্যৱহাৰ কৰে, ডমেষ্টিক কনজিউমাৰসকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে। আকৌ এবাৰ মই ৰিপিট কৰিছোঁ যে যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই 300 ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে, তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে, জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বৰ্ডক আমি পেমেণ্ট কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই। যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্টপেইড প্ৰিপেইড মিটাৰ আছে,